যেহেতু সেই ৱাৰ্ডটো মোৰ হয় শ্মশানখন উন্নতি কৰাৰ দায়িত্ব মোৰ আছে সেকে সেইখিনি মাটি হ'ব পাৰে তেওঁলোকৰ কিন্তু তেওঁলোকে ইমান দিন ব্যৱহাৰ কৰা নাই আৰু সেইকাৰণে আমি যদি সেই মানুহখিনি শ্মশানখন বনোৱাৰ ক্ষেত্ৰতো আমাক আপত্তি কৰিব লাগিছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতেৰে আমি চেন্ট্ৰেলি আমি এটা উদ্বোধন কৰিছোঁ তাতো আমি বনাওঁ তাতো নাই কোনো আপত্তি নাই এইটো কংগ্ৰেছী মাইণ্ডৰ মানুহ লিখিছে এইটো হ'ব পাৰে গুৱাহাটী পৌৰ নিগমৰ হিটলাৰী কাণ্ড মেয়ৰ মৃগেন শৰণীয়াৰ নেতৃত্বত উলুবাৰী শ্মশানৰ মাটি দখল কৰি ভৰলু পুতি নিৰ্মাণ কৰিছে ভেণ্ডাৰজন এইবোৰ অভিযোগ উঠিছে সামাজিক মাধ্যমত আৰু কি প্ৰশ্ন উত্থাপন হৈছে ৰাজহুৱাকে সামাজিক মাধ্যমত শুনক মোৰ মুখেৰে এইবোৰ অভিযোগ গুৱাহাটী পৌৰ নিগমে উলুবাৰী ৰাজহুৱা শ্মশানৰ সংৰক্ষিত ম্যাদী মাটি বলপূৰ্বকভাৱে দখল কৰি ভেণ্ডাৰজন বনাবলৈ লোৱা কাৰ্যক অঞ্চলটোৰ জনসাধাৰণৰ মাজত গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু পৌৰ নিগমৰ এই অপকৰ্মক সকলোৱে নিন্দা কৰিছে উল্লেখযোগ্য যে উলুবাৰীৰ ৰামকৃষ্ণ ৰোডৰ কাষত মাটি উলুবাৰী শ্মশানৰ নামত 9 বিঘা 2 কঠা 2 লেচা মাটি আছে এই মাটিৰ এটা অংশ জিএমচিয়ে গাৰ্বেজ চেণ্টাৰ বনোৱাৰ খোজাত 2018 চনত শ্মশান কমিটিয়ে এই সন্দৰ্ভত গুৱাহাটী হাইকোৰ্ট কেছ কৰে দীৰ্ঘদিন বিচাৰৰ অন্তত 2023 চনত হাইকোৰ্টে শ্মশান কমিটিৰ সপক্ষে ৰায়দান কৰি মাটিখিনি শ্মশানৰ বাবে সংৰক্ষিত মাটি বুলি ঘোষণা কৰে কিন্তু হাইকোৰ্টৰ এই ৰায় অৱমাননা কৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কেইদিনমানৰ আগতে চেলা চামুণ্ডা লগত লৈ আহি বলপূৰ্বকভাৱে শ্মশানৰ এক বৃহৎ অংশ দখল কৰি ভেণ্ডাৰজনৰ আধাৰশিলা স্থাপন কৰে শ্মশান পৰিচালনা সমিতি আৰু স্থানীয় নাগৰিকে পৌৰ নিগমৰ এই আইন বিৰোধী কাৰ্যৰ প্ৰতিবাদ কৰা বুলিও অভিযোগ উঠিছে কিন্তু আচৰিত ধৰণে এই প্ৰতিবাদৰ গুৰুত্ব নিদিয়াৰ লগতে হাইকোৰ্টৰ নিৰ্দেশ অৱমাননা কৰি মৃগেন শৰণীয়াৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগমে ভেণ্ডাৰজনৰ কাম আৰম্ভ কৰি দিয়ে এনে অৱস্থাত উপায়বিহীন হৈ শ্মশান কমিটিয়ে সংশ্লিষ্ট মাটিৰ ওপৰত বৰ্ড এখনো আঁৰি দিয়ে গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ অনুযায়ী এই ভূমি উলুবাৰী শ্মশান কমিটিৰ সংৰক্ষিত ভূমি অবৈধ প্ৰৱেশ দণ্ডনীয় কিন্তু দেখা গৈছে গুৱাহাটী পৌৰ নিগমে এই জাননীখনৰ কোনো গুৰুত্ব নিদি খুদ মেয়ৰ মৃগেন শৰণীয়াৰ তত্ত্বাৱধানত ভেণ্ডাৰজনৰ নিৰ্মাণৰ কাম চলি আছে উল্লেখযোগ্য যে উলুবাৰী শ্মশানৰ মাটিৰ মাজেৰে বৈ গৈছে গুৱাহাটী মহানগৰীৰ পানী পৰিবাহিত ভৰলু নদী কিন্তু আচৰিত কথা যে ভেণ্ডাৰজন বনাবৰ বাবে মেয়ৰৰ তত্ত্বাৱধানত গুৱাহাটী পৌৰ নিগমে এতিয়া শ্মশানৰ মাটিৰ মাজেৰে বৈ যোৱা ভৰলুৰ বৃহৎ অংশ পুতি পেলাইছে উল্লেখ কৰা প্ৰয়োজন যে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ এই 29 নম্বৰ ৱাৰ্ডৰ পৰা নিৰ্বাচিত হৈছে মৃগেন শৰণীয়া গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু এই সন্দৰ্ভত মই গুৱাহাটীৰ পৌৰপতি মৃগেন শৰণীয়াৰ ওচৰ চাপিছিলোঁ আচলতে হৈছে কি তেখেতে এই শ্মশান কমিটিৰ লগত কি এনেকুৱা কাম কৰিছে যিটো নেকি গোটেই শ্মশান কমিটিয়ে হওক বা তাৰে অঞ্চলৰ মানুহখিনিয়ে আপত্তি দৰ্শাইছে কিছুৱে সামাজিক মাধ্যমত এইবোৰ কথা লিখিছে আৰু মই সেই তাৰ ভিত্তিতে সামাজিক মাধ্যমত যিখিনি কথা কৈছে সেইখিনিৰ ভিত্তিতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু পুনে মই পৌৰপতি মৃগেন শৰণীয়াদেৱৰ ওচৰলৈ গৈছিলোঁ তেখেতক সুধিছিলোঁ আচলতে ঘটনাটো কি আপোনালোকক শুনক মেয়ৰ মৃগেন শৰণীয়াদেৱে কি ক'লে এই সামাজিক মাধ্যমৰ এই বাৰ্তাটোৰ উদ্দেশ্যি তেখেতৰ মুখেৰে তেখেতৰ কথাখিনি আপোনালোকে শুনক এই ভিডিঅ'ৰ জৰিয়তে অভিযোগ উঠিছে উলুবাৰী শ্মশানখনৰ ওপৰত কিবা এটা ভেণ্ডিং জ'ন বনাবলৈ গৈ আছে গুৱাহাটী প্ৰশাসনে আৰু সেইটো অলৰেডি কোৰ্টৰ পৰা ৰায়দান কৰিছিলে যে তাতে একো বনাব নোৱাৰে বেলেগ শ্মশানখনৰ উপৰিও কিন্তু এতিয়া পৌৰ প্ৰশাসনে তাতে এটা ভেণ্ডিং জ'ন বনাব বিচাৰিছে তাৰে স্থানীয় লোকসকলে আপত্তি দৰ্শাইছে আৰু সামাজিক মাধ্যমতো এই কথাটো বিয়পি পৰিছে গতিকে আপোনাৰ পৰা এই সংক্ৰান্তত অলপ কিবা জানিব বিচাৰিছে ভৰলু নদীৰ পাৰত যিটো শ্মশান আছে আমাৰ RK মিছন ৰোডৰ সন্মুখত শ্মশানৰ 20 লাখ টকা খৰচ কৰি সেই শ্মশানখন আমি উন্নয়ন কৰিছোঁ গুৱাহাটী পৌৰ নিগম আৰু সেইটো মই পাৰিষদ হয় আৰু তাৰ যিটো আমাৰ ইলেক্ট্ৰিকৰ যিটো আমাৰ শ্মশান আছিলে আমাৰ যিটো আমাৰ মানে দেহ সৎকাৰ কৰে তাৰে বাউণ্ডাৰী ৱালটো প্ৰায় 30 লাখ টকা কৰি খৰচ কৰি তাৰ বনোৱা হৈছে আৰু যিহেতু শ্মশানৰ মাটি এইফালেও আছে তাৰে ফেঞ্চিংটো আমি দিছিলোঁ য'ত আমাৰ আগতে বেদখল হৈছিল দখল হৈছিলে সেইটো বেদখল কৰি কৰিছোঁ আৰু এতিয়া যিটো আমি কৰিছোঁ 21 জুনত আমি এইটো আধাৰশিলা কৰিছোঁ তাতে বিউটিফিকেশ্যন কাম ভেণ্ডিং জ'ন হ'ব
আৰু ভেণ্ডিং জোনটোৰ ভিতৰত নহয়, যিটো তেওঁলোকে ফুটপাথত বহি আছে তেওঁলোকৰ ওপৰত এটা ছেট দিয়া হ'ব, আৰু বাহিৰৰ ভিতৰৰ যিটো তেওঁলোকৰ ভৰলু পাৰ আছে তাতে এটা সৌন্দৰ্য বৰ্ধনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু তাতে ভৰলু পাৰতো আমি চিৰি বনাব দিছোঁ, সেইটো যদি হয় তো নিশ্চয়কৈ ভৰলুৰ সৌন্দৰ্যটো বাঢ়িব। আৰু সিফালে আমি এটা পাব্লিক টয়লেট বনাইছোঁ য'ত ভেণ্ডিং জোন, আৰু তাতে বজাৰটো বহিয়ে আছে, বজাৰ বহোৱাৰ কাৰণে তাতে আমি পৰিপাটিকৈ বহাৰ কাৰণে, ফুটপাথত পৰিপাটিকৈ বহাৰ কাৰণে সেইটো ব্যৱস্থা হৈছে, ভিতৰত নহয়। আৰু তাতে খোজকঢ়াৰ ব্যৱস্থা আমাৰ থাকিব, আৰু ধুনীয়াকৈ বয়সস্থ মানুহখিনি যাতে গধূলি হওক ৰাতিপুৱা হওক খোজকাঢ়িব, এইটো বিউটিফিকেশ্যন। আৰু শ্মশান কমিটিৰ লগত আমি যিটো আমাৰ তাৰে সম্পাদক আছে সঞ্জীৱ ডেকাৰ লগত সভাপতিৰ লগত আমাৰ কথা হৈছে, তেখেতে আমাৰ আজিলৈ তেনেধৰণে। আৰু যিহেতু আমাৰ জেনেৰেল মিটিঙৰ এটা সিদ্ধান্ত আছে যে সকলো শ্মশানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰজন এডভাইজাৰ হয়, তো যিহেতু এডভাইজাৰ আমি সেই কমিটিৰ হয়, তো নিশ্চয়কৈ আমাৰ লগত কথা পাতিবলৈ, কিন্তু আজিলৈ আমাৰ কোনো ধৰণৰ কাগজ পত্ৰ মেয়ৰক দিয়া নাই, কমিশ্যনৰ ডিচিশ্যন নাজানো, আমালৈকে অহা নাই, তো সেই ধৰণৰ আমি নাজানো। আৰু তাতে আমাৰ বিউটিফিকেশ্যন হ'ব। দুদিনমান মানুহে মোৰ এজন বয়সস্থ মানুহে সুধিছিলে তাতে কি হ'ব, তেখেতে মানে বুজাই দিয়াৰ লগে লগে তেখেতে সুন্দৰ হৈছে, আপুনি কামটো কৰক। তো এইটো এটা প্ৰায় 2 কোটি টকাৰ ওচৰা ওচৰি এটা আমাৰ ভেণ্ডিং জোন কাম বিউটিফিকেশ্যন, সেইটো কাম হ'ব। নহয়, যিটো লম্বাকৈ আছে ৰাস্তাৰ ফালে হ'ব ভেণ্ডিং জোনৰ, তাতে আমাৰ বহাৰ ব্যৱস্থা কৰিব। আৰু ভিতৰৰখিনি এটা সৌন্দৰ্য বৰ্ধন হ'ব, এইটো বিউটিফিকেশ্যন হ'ব, মানুহ অহা যোৱা কৰিব পাৰিব, ধুনীয়াকৈ থাকিব পাৰে, সেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু নিশ্চয়কৈ তাতে কোনে কি কৈছে নাজানো, কিন্তু এইটো আমি ভৰলুৰ পাৰটো সৌন্দৰ্য বৰ্ধন কৰাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু শ্মশানত যিহেতু মাটি আছে তাতে দিছে, কাগজ পত্ৰ দিছে, তেওঁলোকে কিবা বৰ্ড মৰা বুলি মই শুনিছোঁ। নিশ্চয়কৈ সেইখিনি মাটি হ'ব পাৰে তেওঁলোকৰ, কিন্তু তেওঁলোকে ইমান দিন ব্যৱহাৰ কৰা নাই, আৰু সেইকাৰণে আমি সৌন্দৰ্য বৰ্ধন কৰাৰ কাৰণে ইয়াৰ লগে লগে শ্মশানখনো ধুনীয়া দেখা যাব। শ্মশানখনকো আমি 20 লাখ টকা খৰচ কৰি আমি চিতা বনাই দিছোঁ, পানীৰ ব্যৱস্থা কৰাৰ কাৰণে, বহাৰ ব্যৱস্থা কৰাৰ কাৰণে টয়লেটটো আমি বনাই দিছোঁ, আমি শ্মশানখনো ধুনীয়াকৈ বনাইছোঁ। যদি সেই মানুহখিনি শ্মশানখন বনোৱাৰ ক্ষেত্ৰতো আমাক আপত্তি কৰিব লাগিছিলে, শ্মশানৰ মতে GMC কিয় কাম কৰিছে, আমি টয়লেট বনাইছোঁ, পাব্লিক টয়লেট বনাইছোঁ ধুনীয়াকৈ। আমি পাব্লিক টয়লেট আমাৰ নাই বুলি কয়, যোৱা ফেব্ৰুৱাৰী মাহতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতেৰে আমি চেণ্ট্ৰেলি আমি এটা উদ্বোধন কৰিছোঁ, তাতো আমি বনাওঁ, তাতেও নাই, কোনো আপত্তি নাই। তেনেহ'লে ভেণ্ডিং জোনত গৈ ভিতৰত নবহে, ভেণ্ডিং জোন বাহিৰত বহিব, আৰু ভিতৰৰখিনি আমাৰ য'ত তেওঁলোকৰ মাটি আছে তাত আমাৰ বিউটিফিকেশ্যনটো হ'ব। আৰু সেইটো ক্ষেত্ৰত কোনো বাধা দিব নালাগে, এইটো সুন্দৰভাৱে হৈছে। তাৰে 2-এজন মানুহ মোকো ফোন কৰিছে, ভাল কাম কৰিছে, আপুনি কৰি যাওক, সুন্দৰভাৱে হৈছে। আৰু এইটো আমাক সুন্দৰভাৱে কৰিছে, আৰু এইটো মোৰ চাগে কাম চলি আছে এতিয়া, এইটো সুন্দৰভাৱে। কোনোবাই ছ'চিয়েল মিডিয়াত লিখিছে, এইটো কংগ্ৰেছী মাইণ্ডৰ মানুহ লিখিছে, এইটো হ'ব পাৰে, কিন্তু মোৰ যিহেতু সেই ৱাৰ্ডটো মোৰ হয়, শ্মশানখন উন্নতি কৰাৰ দায়িত্ব মোৰ আছে, সেইকাৰণে এইখিনি কাম আমি কৰিবলৈ প্ৰায় 1 কোটি টকা খৰচ কৰি শ্মশানৰ গোটেইখিনি কাম কৰাৰ কাৰণে আমি আগভাগ লৈছোঁ। আৰু যিটো আমাৰ বিউটিফিকেশ্যনটো হ'ব, এইটো প্ৰায় 98 লাখ।